জুনিয়ৰ শংকৰদেৱ একাডেমী জুনিয়ৰ কলেজত একত্ৰিত হৈছোঁ। আজি মোৰ আব্বাৰ এখন স্মৃতিগ্ৰন্থ আৰু নিজে লিখা এখন প্ৰবন্ধ আমাৰ প্ৰকাশ বুলি এই দুখন উন্মোচন হ'ব। বিভিন্ন কাৰণত যথেষ্ট দেৰি হ'ল, উপায় নাই। তথাপিও আজি বহুত ভাল লাগিছে এই দুখন যে আপোনাৰ আজি উন্মোচন হ'ব, তাৰে কাৰণে সৌভাগ্যৱান বুলি ভাবিছোঁ। ইংৰাজী সাহিত্যৰ এগৰাকী বিদগ্ধ পণ্ডিত ৰৌচন আলী ছাৰ আছিল আমাৰ সমাজ জীৱনৰ এক সূৰ্যমুখী ব্যক্তিসত্তা, যাৰ জ্ঞানৰ পোহৰত অগণিত বিদ্যাৰ্থীয়ে নিজৰ জীৱন নিৰ্মাণ কৰিছে। সেইগৰাকী ব্যক্তিৰ জীৱনৰ দিশ আৰু বাণী সমৃদ্ধ এই ৰৌচন পৰশ আজি মই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ পাই, লোকজীৱনলৈ অৰ্পণ কৰিবলৈ পাই, এই গ্ৰন্থৰ উন্মিলিত যি আৱৰণ, সেই আৱৰণ আজি মুক্ত কৰিবলৈ পাই মোৰ হৃদয় আনন্দত এক উদ্দোলিত হৈ উঠিছে। আৰু সঁচাকৈ ৰৌচন আলী ছাৰৰ যি পাণ্ডিত্য, ইংৰাজী সাহিত্যৰ ওপৰত তেখেতৰ যি দখল, সমানে সংস্কৃত সাহিত্যটো তেখেতৰ দখল আছিল। আৰু এই সমাজত তেওঁ সদায় কৈ গৈছিল যে আমি এনেকুৱা এখন সমাজত বাস কৰিব লাগে য'ত মানৱতাই প্ৰাধান্য পায়। গতিকে এইগৰাকী মানৱতাবাদী পুৰুষৰ জীৱনৰ যি তেওঁৰ আদৰ্শ, সেই আদৰ্শ আৰু কৰ্মৰাজিক জীয়াই ৰাখিবৰ বাবে তেখেতসকলৰ পৰিয়াললৈ মই আবেদন জনাইছোঁ, ৰৌচন আলীৰ নামটো জীয়াই ৰাখিবলৈ যাতে বছৰত এটা বক্তৃতা অনুষ্ঠান আয়োজন কৰে, আৰু সেই বক্তৃতা অনুষ্ঠানত ৰৌচন আলী ছাৰৰ জীৱনৰ দৰ্শনৰ লগতে সমাজ দৰ্শনটোও স্থান পায়, যাতে এই কথাটোৱে সদায় প্ৰাধান্য পায় যে আমাৰ সংস্কৃতি আগত, ধৰ্ম সংস্কৃতিতকৈ পিছত।